অসমৰ মাটিত তহঁতি হেংচকু নিদিবি সিদিনা যোৱাকালি আমি দেখিলো উৰিয়াংগত বিদ্যাপুৰ মধুপুৰত পাহাৰৰ পৰা প্ৰায় 50-60টা নগা দা চা লৈ নামি আহি পেলাই কি কৰিছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি মানুহ অবৈধ বেদখলকাৰীৰ পৰা উচ্ছেদ কৰি মাটিখিনি লৈছিলে সেই মাটিত কি কৰিবলৈ গৈছিলে বৃক্ষৰোপণ কৰিবলৈ গৈছিলে আমাৰ বনকৰ্মীসকল আৰু তেনেতে তেওঁলোকে দেখি হেন চকু দি পেলাই তেওঁলোকে দৌৰ মাৰি আহি দা কথা লৈ পেলাই কৈছে কি এইটো আমাৰ মাটি বোলে ইয়াত বোলে তহঁতি গছ পুলি ৰুব নোৱাৰিবি লাজ লগা নাই পাহাৰে ভৈয়াম গোটেইখন তহঁতক মাটি দিয়ে থোৱা আছে আকৌ আমাৰ অসমৰ মাটি পৰা হেন চকু সেইদিনা মেঘালয়ত দেখিলো সেই যোৱাকালি দেখিলো আমাৰ উৰিয়াং ঘাটত তাৰ আগত আমাৰ মৰিনীটো হৈয়ে থাকে গতিকে নগা লগত আমাৰ এটা বন্ধুত্ব মানে ফ্ৰেণ্ডশ্বিপ যিটো আছে সেইটো কিন্তু শেষ হৈ যাব আমি চিন্তা কথা কৰিছো ধৈৰ্য ধৰি আছো মুখ্যমন্ত্ৰী এবাৰ আমাক কওক যে যা তহঁতি আদেশ দিছো বুলি কওক 1 ইঞ্চি মাটি এৰি নিদিম নগাক মিয়াক যেনেকে দৌৰা দৌৰে খেদিছো নগাকো কিন্তু খেদিবলৈ কুণ্ঠাবদ্ধ কৰিম আমি স্পষ্ট ভাষাৰে কিন্তু আজি সংবাদ মাধ্যমৰ যোগেদি কৈ দিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাক অনুৰোধ জনাইছো আপুনি যি ধৰণে আপুনি অবৈধ বিদেশী বা বাংলাদেশী ক্ষেত্ৰত যিদৰে মাত মাতিছে যেনেকে আপুনি উচ্ছেদ কৰিছে ঠিক তেনেদৰে এই নগা ক্ষেত্ৰতো আপুনি মাত মাতক কেন্দ্ৰীয়ত আপোনাৰ চৰকাৰ অসমত আপোনাৰ চৰকাৰ নগালেণ্ডক মাতি আনক নগালেণ্ড চৰকাৰৰ লগত যোগাযোগ কৰক এখন বৈঠকত মিলিত হওক প্ৰয়োজন হ'লে কাটা দা লগাই দিয়ক বৰ্ডাৰত কিন্তু বাৰে বাৰে আমাৰ মানুহখিনি অত্যাচাৰ কৰি থাকিব এইটো কেনেকুৱা কথা গতিকে আমাৰ মানুহ তালৈ যায় তেওঁলোকৰ দৰ পৰ্যন্ত মাছৰ পৰা মাংস বা সকলো যোগান ধৰেগৈ তাত তেতিয়াও আমি শুনো যে তাক তেওঁ ঠপৰিয়াই মেলি মাৰপিট কৰিবলৈ কেতিয়াবা পঠিয়ায় টকা 10,000 যদি আমাৰ নগালেণ্ডৰ পৰা কোনোবা অসমৰ ল'ৰাই লৈ গুচি আহে তেওঁলোকে নগালেণ্ড পুলিচ আহি আৰক্ষী আহি পেলাই ইয়াত কি কৰে আমাৰ অসমৰ আৰক্ষীয়ে সহায় লৈ পেলাই ল'ৰাক এৰেষ্ট কৰি পেলাই আমি লৈ যোৱা দেখিছো কিন্তু আমাৰ আজি অসমৰ ক্ষেত্ৰত কি হ'ল যে আমি হাত জোৰ কৰি পেলাই আমি পঠিয়াবলগীয়া হ'ল যে জক আমাৰ এৰি দিয়ক বুলি কিমান দুখৰ বিষয় আমাৰ পুলিচ প্ৰশাসনক বা আমাৰ অসমীয়া মানুহক কিন্তু তেওঁলোকে ৰঙা চকু দেখুৱাব খন চকু দিব চকু ফুটুৱাই দিম